খানাপাৰাৰ শপত গ্ৰহণ অনুষ্ঠানত জব্দকৃত গুলী সক্ৰিয় নহয়। সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ দিলে উপ আৰক্ষী আয়ুক্তই। তাবিজ বনাবৰ বাবে এগৰাকী মহিলাই বেগত ৰাখিছিল খালী কাৰ্টিজ। জাপৰিগোগৰ লতিকা বৰ্মনে আনিছিল কাৰ্টিজটো। এখন মেজিকত বেগটো এৰি থৈ গৈছিল মহিলাগৰাকীয়ে। হাটগাঁৱৰ মেজিক চালক পুলক ডেকাই বেগটো দিছিলগৈ মহিলাগৰাকীক। লতিকা বৰ্মনৰ জোৱাই কৰ্মৰত ফায়াৰিং ৰেঞ্জত। জোৱাইকে শাহুৱেকক আনি দিছিল সেই খালী কাৰ্টিজটো। সংবাদমেলত সবিশেষ সদৰি কৰিলে ডিচিপি তাবুৰাম পেগুৱে। আমাৰ চৰকাৰৰ শপত গ্ৰহণস্থলীত ফ্ৰিস্কিং গেটত এজন ব্যক্তিৰ পৰা ইনচাৰ্জ ৰাইফলৰ এটা ৰাউণ্ড পোৱা গৈছিলে। লগে লগে তেওঁক আমি বশিষ্ঠ থানালৈ লৈ গৈ ইণ্টাৰগেশ্যন কৰিলোঁ। ইণ্টাৰগেশ্যন কৰি আমি গম পাইছোঁ যে তেখেতৰ নামটো হৈছে পুলক ডেকা, হাটগাঁও বাসিন্দা, আৰু তেখেতে এটা মেজিক গাড়ীৰ ড্ৰাইভাৰ। আজি ৰাতিপুৱা জাপৰিগোগ এৰিয়াৰ পৰা 7গৰাকী মহিলাক তেওঁ ভেটেনাৰী ফিল্ডলৈ ভাড়াত আনিছিলে। তাৰে এগৰাকী লেডি তেওঁ হেণ্ডবেগটো পাহৰি গ'ল, গাড়ীত এৰি থৈ গ'ল। পিছত তেওঁ ফোন কৰি ড্ৰাইভাৰজনক গেটলৈ মাতি দিলে আৰু গেটত ছিকিউৰিটি চেকত তেওঁ ধৰা খালে। লেডিগৰাকীকো আমি আইডেণ্টিফাই কৰিলোঁ। তেওঁকো বশিষ্ঠ থানাত আমি ইণ্টাৰগেশ্যন কৰিলোঁ। ইণ্টাৰগেশ্যন কৰি গম পাইছোঁ যে যোৱা 4-5 মাহৰ পৰা আগত তেখেতৰ ছোৱালীৰ বয়ফ্ৰেণ্ড পেৰামিলিটাৰী ফ'ৰ্চত কাম কৰে। তেখেতৰ ট্ৰেইনিঙত ফায়াৰিং ৰেঞ্জত এটা মিছফায়াৰ্ড ৰাউণ্ড পাইছিলে আৰু এই মিছফায়াৰ্ড ৰাউণ্ডটো এই ছোৱালীজনক দিছিলে ফৰ তাবিজ বনাবৰ কাৰণে। তেওঁলোকে তাবিজটো নবনালে আৰু এই লেডিগৰাকীৰ বেগটো 4-5 মাহৰ পৰা লৈ ঘূৰি আছে। এতিয়া আমি তদন্তত কোনো ধৰণৰ ছিকিউৰিটি থ্ৰেট এংগল পোৱা নাই বা ছিকিউৰিটি লেপছ। তদন্তটো চলি আছে। যেনেকৈ এভিডেঞ্চ আহে তেনেকৈ আমি আইনগত